যিকোনো বিদায় মুহূৰ্তবিলাকে সঁচাকৈ আৱেগিক হয়। মই 3 দশকৰো অধিক কাল এই অঞ্চলত অৰ্থাৎ এই বিদ্যালয়ত মই শিক্ষকতা কৰিছোঁ। মোৰ জীৱনৰ সকলোতকৈ মূল্যৱান সময়খিনি মই ইয়াতে অতিবাহিত কৰিছোঁ। এই সোণোৱাগুৰি গাঁওখন মোৰ দ্বিতীয়খন ঘৰ বুলি মই অনুভৱ কৰোঁ। এই অঞ্চলটো পিছপৰা অঞ্চলটো শিক্ষাৰ ক্ষেত্ৰত বা অন্যান্য ৰাস্তা পদূলিৰ পৰা আৰম্ভ কৰি উন্নয়নৰ ক্ষেত্ৰত মই কি কৰিছোঁ কি কৰা নাই সেইটো ৰাইজে ক'ব। বিদায় মুহূৰ্তত মই আজি মানে আৱেগিক হৈ পৰিছোঁ। এইটো মই জানো যে আৱেগ এটা মানুহৰ শত্ৰু, কিন্তু হ'লেও মই আৱেগিক হৈ পৰিছোঁ। ইয়াৰ পিছত মই সমাজ সংগঠনৰ সমাজ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত কিছু কাম বুলি আঁচনি লৈছোঁ আৰু মোৰ কেইবাখনো গ্ৰন্থ অধ্যয়ন কৰিব লগা আছে। মই অৱসৰী জীৱনত সকলোতকৈ উল্লেখযোগ্য গ্ৰন্থখন হৈছে শ্বেক্সপিয়েৰে লিখা ডিভাইন কমেডি। সেইখন মই আনিছোঁ, মই এখন অধ্যয়ন কৰিম। তাৰপিছত মই সমাজৰ কিছু কাম কৰিম বুলি মনতে স্থিৰ কৰিছোঁ মোৰ সাধ্য অনুসৰি। তাৰপিছত শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলক অনুপ্ৰাণিত কৰিব পৰা বা শিক্ষাৰ ক্ষেত্ৰত অঞ্চলটোত আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত মই কিছু আঁচনি প্ৰস্তুত কৰিছোঁ। সেই আঁচনিবিলাক মই এতিয়া অৱগত কৰিব নকৰোঁ। পিছত মই কৰি অৰ্থাৎ মানুহে কোৱাৰ আগতে কৰি দেখুওৱাটোহে আচলতে কথা। মই মানে কোৱাতকৈ কৰি বেছি ভাল পাওঁ। আজি মই অভিভূত হৈছোঁ। এই অঞ্চলৰ ৰাইজে মোক আজি যিটো সন্মান দিছে, মই হৈছে ইমান সন্মানৰ যোগ্য নহয়। মই কি কৰিছোঁ কি নাই কৰা মই আজি নিজেই মানে অনুভৱ কৰিবলৈ ধৰিছোঁ যে মই কিবা কাম কৰিছিলোঁ নেকি। সেইটো মোৰ নিজৰ কৰ্তব্য বুলিহে মই কামখিনি কৰি গৈছোঁ। ইয়াৰ পিছতো পৃথিৱীত মানুহ জীৱ জন্ম হ'লে এদিন মৃত্যু হ'বই। এতিয়া মৃত্যু হ'লে মোৰ কায়িক মৃত্যু হ'ব, কিন্তু মই কি কৰিলোঁ সমাজৰ কাৰণে বা জাতিটোৰ কাৰণে দেশৰ কাৰণে কি কৰিলোঁ সেইটোহে ৰৈ যাব। গতিকে মই অনুভৱ কৰিছোঁ যে মই এই পৃথিৱীত ধুনীয়া ধৰণিত মই জন্ম হৈ ঋণী হৈ যাব নোখোজোঁ, যে সমাজৰ কাৰণে দেশৰ কাৰণে জাতিৰ কাৰণে কিবা এটা কৰি যোৱাৰ মই চিন্তা চৰ্চা কৰিছোঁ, যিটোৱে মানুহে যেন মোক মনত ৰাখে। তেনেকুৱা এটা কাৰ্যপন্থা হাতত ল'ম বুলি মই চিন্তা চৰ্চা কৰিছোঁ। ছাত্ৰ ছাত্ৰীসকলক মই সদায় কওঁ, তোমালোকে মানুহ হ'বলৈ চেষ্টা কৰা। মই নম্বৰৰ পিছত দৌৰা শিক্ষক নাছিলোঁ। মই ছাত্ৰ ছাত্ৰীসকলক কওঁ, তোমালোকৰ মানে চাল চলনে তোমালোকৰ বডি লেংগুৱেজত প্ৰমাণ কৰিব লাগিব তোমালোক যে এজন মানে শিক্ষিত ব্যক্তি। তোমালোক সমাজৰ ছাত্ৰ ছাত্ৰীসকলে হৈছে দেশৰ ধৰণী স্বৰূপ, তেওঁলোকে দেশখন গঢ়িব লাগিব। পিছৰ জেনেৰেশ্যনত মই কওঁ যে তোমালোকে সময়ৰ মূল্য দিবা। যি মানুহে সময়ৰ মূল্য দিব, যি ছাত্ৰ ছাত্ৰীয়ে সেই নিশ্চয় নিজক প্ৰতিষ্ঠা কৰিব পাৰিব। আজিও মোৰ মনত এটা প্ৰশ্ন হয়, মোক মানে এজন শিক্ষকে মই নৱম মান শ্ৰেণীত পঢ়ি থাকোঁতে কৈছিল যে তোমালোকে সমাজত তোমাৰ স্থান ক'ত হ'ব তুমি নিজে ঠিক কৰি ল'ব লাগিব। সেই পৰামৰ্শটোৱে মই আজিকালি ছাত্ৰ ছাত্ৰীক দিওঁ যে তোমালোকে সময়ৰ মূল্য দিবা আৰু তোমালোকৰ স্থানটো ক'ত হ'ব সেইটো তোমালোকে নিজে নিজে নিৰ্ণয় কৰিব লাগিব। গতিকে তোমালোকে মই সদায় কওঁ যে তোমালোকৰ এতিয়া প্ৰথম দায়িত্ব হৈছে অধ্যয়ন কৰা। অধ্যয়ন কৰাৰ লগে লগে তোমালোকে বাকীবিলাকো ভাষা সংস্কৃতি খেল ধেমালি সকলোতে আগবাঢ়ি যাব লাগিব। কোনটো ছাত্ৰ কোনগৰাকী ছাত্ৰী কিহত দক্ষ হ'ব আমি আগতেই কৈছোঁ যে মই মানে নম্বৰৰ পিছত দৌৰা শিক্ষক নাছিলোঁ, যে ছাত্ৰ ছাত্ৰীৰ বিকাশটো কেনেকৈ হয়, যে কোনোবা ছাত্ৰ ছাত্ৰীৰ খেলৰ দক্ষতা আছে, কাৰোবাৰ সংস্কৃতিক দক্ষতা আছে, এই সকলোবিলাক দিশ মই অধ্যয়ন কৰি ছাত্ৰ ছাত্ৰীসকলক আগবঢ়াই লৈ গৈছিলোঁ। আৰু এই পিছপৰা ঠাইৰ পৰাই মই অসমক প্ৰতিনিধিত্ব কৰিব পৰা মানে ছাত্ৰ ছাত্ৰী মই জন্ম দিছোঁ। শেষত মই এইটোৱে ক'ম যে ছাত্ৰ ছাত্ৰীসকলে মানে নিজক প্ৰতিষ্ঠা কৰিবলৈ সময়ৰ মূল্য দিব লাগিব, তেতিয়া নিজে নিজে প্ৰতিষ্ঠা লাভ কৰিব। সোণোৱাগুৰি
মধ্য ইংৰাজী বিদ্যালয় সোণোৱাগুৰি মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক ভূপেন হাজৰিকাদেৱৰ আজি অৱসৰৰ দিন। আজি অৱসৰৰ উপলক্ষে এই বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰী বা সামগ্ৰিকভাৱে সমগ্ৰ অঞ্চলটোৰ ৰাইজে আজি অনুষ্ঠান অনুষ্ঠিত কৰিছে তেখেতৰ বিদায় সম্ভাষণৰ উপলক্ষে। সেই অনুষ্ঠানত উপস্থিত থাকি মই অভিভূত হৈছোঁ আৰু মই অনুভৱ কৰোঁ যে এগৰাকী শিক্ষকে আজি অৱসৰৰ দিনটোত এনেধৰণৰ যেতিয়া বিদায় সম্ভাষণ পায় তেনেহ'লে তেখেতৰ জীৱনৰ যি পুৰস্কাৰ যি স্বীকৃতি সকলোখিনি আজি এই অনুষ্ঠানটোৱে তেখেতক প্ৰতিফলিত কৰিছে। মই ভাবোঁ যে তেখেতে এগৰাকী শিক্ষক আছিল, সেইবাবে এই সমগ্ৰ অঞ্চলটোৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী অভিভাৱক অভিভাৱিকা বা বিভিন্ন সামাজিক সংগঠনৰ আটাইসকল বিষয়ববীয়া বা সদস্য ইয়াতে উপস্থিত হৈছিল। তেওঁলোকৰ প্ৰতি মোৰ এইটোৱে মোৰ ভাল ধাৰণা হৈছে যে এই অঞ্চলটোৰ শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত 30 বছৰ ধৰি বিজ্ঞান শিক্ষক হিচাপে প্ৰফুল্ল হাজৰিকাই যি সেৱা আগবঢ়াইছে এই প্ৰফুল্ল হাজৰিকাই তেওঁ সেৱাৰ আজি স্বীকৃতি পাইছে। হয়, আজি এটা খুব বিশেষ দিন। আমাৰ সোণোৱাগুৰি ৰামেশ্বৰ কোঁৱৰ মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক শ্ৰদ্ধাৰ শ্ৰীযুত প্ৰফুল্ল কুমাৰ হাজৰিকাদেৱৰ আজি বিদায় সম্বৰ্ধনা সভা অনুষ্ঠিত কৰা হৈছে। তেখেতে 1994 চনৰ 1 আগষ্ট তাৰিখে আমাৰ এই বিদ্যালয়ত জড়িত হৈছিলে আৰু আজি 28 ফেব্ৰুৱাৰী 2025 তাৰিখে তেখেতে তেখেতৰ কৰ্মজীৱনৰ পৰা বিদায় লৈছে আৰু সেই অনুপাতে আমি সোণোৱাগুৰি জনজাতি যুৱক সংঘও পুথিভঁৰাল আৰু সোণোৱাগুৰি ৰামেশ্বৰ কোঁৱৰ মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষক গোটে মিলি এই বিদায় সম্বৰ্ধনা সভাখন অনুষ্ঠিত কৰিছোঁ। তেখেত এগৰাকী খুবেই কৰ্মপটু বাকপটু আছিল আৰু তেখেতৰ অৱস্থাতে আমাৰ এই বিদ্যালয়খনৰ যি আন্তঃগাঁথনি এই আন্তঃগাঁথনি খুব সুন্দৰভাৱে গঢ়ি তুলিছিলে। গতিকে তেখেতৰ দৰে এজন আমি ব্যক্তি, বিশেষকৈ আমাৰ শ্ৰদ্ধাৰ শিক্ষক আমি আমাৰ বিদ্যালয়ৰ তৰফৰ পৰা বিদায় দিব পাই আমি যদিও বা ভাগি পৰিছোঁ, তথাপি এটা কথা আমি মানিবই লাগিব, এইটো এটা চৰকাৰৰ নিয়ম যে এটা চাকৰিত জইন কৰিলে এটা সময়ত আমি অৱসৰ ল'ব লাগিব। গতিকে তেখেতক আমি এই সম্বৰ্ধনা সভাখনৰ জৰিয়তে আমাৰ তৰফৰ পৰা তেখেতৰ অৱসৰী সময়কণ সুসময় হওক, তেখেত দীৰ্ঘজীৱী হওক, ৰোগমুক্ত হওক, তাৰে কামনা কৰিছোঁ ভগৱানৰ ওচৰত।